ফাইনেলি উপস্থিত হ'লোহি পদ্মশ্ৰী যাদৱ পায়েং মোলাই আৰু ইয়াৰ পৰা গেং আহি পাই গ'লহি। এই যাদৱ পায়েং ডাঙৰীয়া ঘৰলৈ আহিছোঁ। যাদৱ পায়েং অকল চাইন্স আৰু টেকনলজি মানুহ মৰা মানে কি কৰিছেনে এইবিলাক আহি গৈছে। আহা আহা এইবিলাক সৃষ্টি হৈছে সেইকাৰণে এতিয়া ৰিচেণ্টলি এতিয়া আকৌ আমি ঘূৰি যাব লাগিব। কেতিয়া ঘূৰিব? 2050 চনত পৃথিৱীৰ পৰা 400 কোটি মানুহ হৈ যাব। তেতিয়া বেলেঞ্চটো আহি যাব। তেতিয়া শংকৰ মাধৱৰ কথা মনত ৰাখা। শংকৰ মাধৱ যীশুখ্ৰীষ্টৰ জন্মপথৰ বুদ্ধদেৱৰ সেই আদৰ্শবোৰ তেতিয়া আহিব। চায়েন্স এণ্ড টেকনলজি আমাৰ শিকাবলৈ নাহে, কাৰণ বহিৰাজ্যত চাকৰি পাব, বহিৰাজ্যৰ ল'ৰা ছোৱালী শিকিব, তেতিয়া বেলেঞ্চটো কেনেকৈ ৰাখিব? আমাৰ দুৰ্যোগৰ সন্মুখীন আছে। সোমাইছনে? টাইৱানৰ ৰাষ্ট্ৰপতিয়ে এই ৰাষ্ট্ৰপতি ভৱনটো উদ্বোধন কৰিবলৈ মাতিছে। হয়, মই 6 মাহ পিছত গৈ তাত উদ্বোধন কৰিলোঁ। কৰি 7 দিন থাকিলোঁ। 7 দিনত যিটো অনুভৱ কৰিলোঁ, তাত মানে দুবিধ গছপুলি ৰুব লাগিব। স্কুল, কলেজ, ইউনিভাৰ্চিটি আৰু ফৰেষ্ট এইবোৰতে মানে গৈ থাকিব লাগে। বোলো বাকীবোৰ কেলে গছ নোৰোৱাই, বাকী ভেৰাইটি ইকনমিকেল ভেলুটো বহুত বেছি। 1 কেজি বগা চন্দন দাম 7,200 টকা, 1 কেজি ৰঙা চন্দন 20,000 টকা। ইয়েনৰ সংবিধানখন কিন্তু ব্ৰিটিছৰ আন্ধাৰতে আছে। সেই সময়ত যিটো ভাৰতবৰ্ষৰ সংবিধানখন ভীমবাৰ আম্বেদকাৰে চহী কৰিছিলে, এই দুজোপা গছৰ তলত মই গুৱাহাটী আছিলোঁ আহমেদাবাদত। তেতিয়া মই চিন্তা কৰিলোঁ, ভীমবাৰ আম্বেদকাৰে কিয় ৰাতি 3:30 বজাত চহী কৰিছিলে? দিনত ক'লৈ গৈছিল? মানে সংবিধানখন ভুল আছিল।